হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। স্কুটি ডিষ্ট্ৰিবিউশ্যন 2025-26 বৰ্ষ এই ভিডিঅ'ৰ থ্ৰুদি A to Z ইনফৰ্মেশ্যন দিবলৈ লৈছোঁ। প্লিজ স্কিপ নকৰাকৈ ভালকৈ মন কৰি শুনিবা, আৰু যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা আৰু কমেণ্টত জনাবা কিবা প্ৰব্লেম থাকিলে। অ'কে, আৰু এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন, ইম্পৰ্টেণ্ট মিনছ হোৱাটছআপ গ্ৰুপ ৰিলেটেড। যিবোৰ ষ্টুডেণ্টে খুজি আছা যে হোৱাটছআপ গ্ৰুপত জইন হৈ থাকিবা, বা মোৰ অলৰেডি বহুতকেইটা গ্ৰুপ আছে, যোনবোৰ ষ্টুডেণ্টে জইন হোৱা নাই প্লিজ জইন হৈ থাকিবা। ডেছক্ৰিপশ্যনত দিয়া আছে লিংক, আৰু এটা লিংক দিয়া আছে নেক্সট চেনেল, মানে মোৰ ছেকেণ্ড চেনেল। তাতে মই লাইভ, মানে আজিৰ পৰা তাতে লাইভ কৰিম, কাৰণ কিবা এটা কাৰণত তাতে লাইভ কৰিম। অনলি লাইভ ডিছকাশ্যন তাতে হ'ব, এভৰিডে লাইভ ডিছকাশ্যন হ'ব সেইটো চেনেলত। তো সেইটো চেনেল প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিবা। অ'কে, আৰম্ভ কৰিছোঁ। স্কুটি ডিষ্ট্ৰিবিউশ্যন 2025-26 বৰ্ষ। যিবোৰ ষ্টুডেণ্টে কৈ আছিলে দাদা এপ্লাই কেতিয়া হ'ব, আৰু মেৰিট লিষ্ট ৰিলেটেড এটা ইনকুৱাৰী আছিল। অ'কে, যিটো মেৰিট লিষ্ট দিয়া হৈছে অলৰেডি তোমালোকে ইতিমধ্যে পাইছা, সেইটো হ'ল ষ্ট্ৰীম ৱাইজ মেৰিট লিষ্ট। অ'কে, আৰু 80% বা 80%ৰ ওপৰত পোৱা ষ্টুডেণ্টৰ মেৰিট লিষ্ট দিছে। এতিয়া বহুত ষ্টুডেণ্টে এডমিশ্যন ল'ব বা এডমিশ্যন নলয়। তাৰে পিছত যেতিয়া এডমিশ্যন লোৱা শেষ হ'ব, তাৰে পিছত জুলাই বা আগষ্টত তোমালোকক অনলাইন এপ্লাই কৰিব দিব। এইটো তোমালোকে জানা, এইটো অনলাইন এপ্লাই কৰিব দিব তোমালোকক। ইচ এণ্ড এভৰি ষ্টুডেণ্ট তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব। তাৰে পিছত এটা মেইন মেৰিট লিষ্ট ওলায়, মেইন লিষ্ট এখন ওলাব, মেৰিট লিষ্ট নহয়, লিষ্ট এখন ওলাব। সেই লিষ্টত লিখা থাকিব তোমাৰ নাম, ছাইডত কোনোবা এখন কলেজৰ নাম, তোমাৰ ডিষ্ট্ৰিক্টৰ, আৰু তাতে কোনোবা সেই কলেজৰ প্ৰিন্সিপাল ছাৰৰ নাম থাকিব। কিয় থাকিব? কাৰণ তুমি সেই কলেজৰ পৰা তোমাৰ চাৰ্টিফিকেট, ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট আনিব লাগিব। ফাৰ্ষ্ট অফ অল তোমালোকে এপ্লাই কৰিব লাগিব জুলাই বা আগষ্টত এপ্লাই কৰিব লাগিব। নোট কৰি থোৱা, জুলাই বা আগষ্ট, মষ্ট প্ৰবেবলি একজেক্ট ডেট নাজানো, এতিয়ালৈকে আপডেট দিয়া নাই। জুলাই বা আগষ্টত এপ্লাই কৰিব লাগিব। তাৰে পিছত তোমালোকৰ এটা ফাইনেল মেৰিট লিষ্ট। বহুত ষ্টুডেণ্ট ড্ৰপ দিব, নপঢ়ে, এডমিশ্যন নলয়, কোচিঙত যাব, সেইবোৰ ষ্টুডেণ্টক ইনক্লুড নকৰে। এইবাৰ অসম গভৰ্ণমেণ্টে কোচিং কৰা বা ড্ৰপ দিয়া ষ্টুডেণ্টবোৰক ইনক্লুড নকৰে। চ' সেইকাৰণে এপ্লাই কৰিব দিছে। আগতে এপ্লাই হোৱা নাছিলে, স্কুটিৰ কাৰণে আগতে এপ্লাই হোৱা নাছিলে। চ' এইবাৰ এপ্লাই হ'ব। তাৰপিছত এখন যিখন লিষ্ট ওলায় ডিলাৰ ৱাইজ বা ডিষ্ট্ৰিক্ট ৱাইজ, মেইনলি ডিষ্ট্ৰিক্ট ৱাইজ, তোমাৰ নাম, প্ৰিন্সিপালৰ নাম থাকিব, তোমাৰ নামৰ ছাইডত প্ৰিন্সিপাল ছাৰৰ নাম থাকিব বা মেমৰ নাম থাকিব, আৰু কলেজৰ নাম থাকিব, য'ৰ পৰা তুমি চাৰ্টিফিকেট, ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট আনিব লাগিব। তাৰে পিছত কি হ'ব যে তোমালোকে মেৰিট লিষ্টখন পালা। তাৰে পিছত তোমালোকক ডিলাৰে মাতিব, তোমালোকৰ ডিষ্ট্ৰিক্টৰ ডিলাৰ, TVS বা হিৰ' ডিলাৰে মাতি তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব। যিমানখিনি ডকুমেণ্টছ লাগে সেইখিনি মই ভিডিঅ' বনোৱা আছে, প্লিজ চেনেলটো চাবা, বা মই নতুনকৈ বনাই দিম লাগিলে। যেতিয়া কি ডকুমেণ্টছ লাগে মই এগেইন বনাই দিম, বাট অলৰেডি আছে। চ' ডকুমেণ্টছখিনি তুমি ডিলাৰত দিব লাগিব। ডিলাৰৰ পিছত তোমালোকে কি কৰিব লাগিব, তোমালোকৰ নাম যোনখন কলেজৰ আণ্ডাৰত আহিছে সেই কলেজত যাই তোমালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। তোমাৰ ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰিব লাগিব। ভেৰিফিকেশ্যন কৰাৰ সময়ত ভেৰিফিকেশ্যন হৈ গ'ল, দেন তোমাক ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট দিব। চাৰ্টিফিকেট দিয়াৰ পিছত তোমাক নেক্সট এদিন মাতিব বা ফোন কৰিব যে OTP দিয়া। OTP দিয়া কিহৰ কাৰণে? RC ৰ কাৰণে। RC, ইঞ্চুৰেঞ্চ এইবোৰ বনাব, সেইটোৰ কাৰণে OTP দিয়া। OTP দিবা। তাৰে পিছত তোমালোকে আৰু এদিন মাতিব, আৰু এটা দিন বেলেগকৈ মাতিব তোমালোকক। তাৰে পিছত স্কুটি দিব। আৰু এনেকৈ স্কুটি দিওঁতে 100% মই কৈ দিছোঁ, নেক্সট ইয়াৰ হৈ যাব। মানে মষ্ট প্ৰবাবলি ভাবি আছা যে নেক্সট মাহতে স্কুটি পাম বা আগষ্টত স্কুটি পাম, নহয়। তোমালোকে অক্টোবৰ নৱেম্বৰত স্কুটি পাবা। ফাইনেলি ষ্টাৰ্ট হ'ব দিয়া, ডিষ্ট্ৰিবিউশ্যন ষ্টাৰ্ট অক্টোবৰ নৱেম্বৰ ডিচেম্বৰত হ'ব। অ'কে, মষ্ট প্ৰবাবলি। তো এইটো প্ৰথমত ডকুমেণ্টছ ভেৰিফিকেশ্যন, বাণীকান্ত কাকতি চাৰ্টিফিকেট ৰিচিভ কৰিবা। তাৰে পিছত OTP দিব, তাৰে পিছত তুমি স্কুটি পাবা। বহুত লং প্ৰচেছ। চ' এইখিনি আছিল মেইন আপডেট। চ' ডকুমেণ্টছ ৰিলেটেড ভিডিঅ' বনোৱা আছে, তথাপিও মই বনাই দিম, টেনশ্যন ল'ব লগা নাই। আৰু চেক কৰিবা, যেতিয়া মই ফ্ৰী হওঁ মই এগেইন বনাই দিম। আৰু এপ্লাইৰ সময়ত এপ্লাই কৰিবা, অনলাইন এপ্লাই। এতিয়ালৈকে লিংক দিয়া নাই, দিব, অতি সোনকালে দি দিব। এডমিশ্যন মষ্ট প্ৰবাবলি স্পট এডমিশ্যন 24 জুন লাষ্ট। তাৰে পিছতে জুলাইত
তোমালোকক এপ্লাই কৰিব দিব তোমালোকে এপ্লাই কৰিব লাগিব তাৰপিছত এখন লিষ্ট ওলাব ডিষ্ট্ৰিক্ট ৱাইজ তাৰে পিছতহে কামবোৰ ষ্টাৰ্ট হ'ব তাৰে পিছত বাহিৰৰ পৰা স্কুটি আহিব এণ্ড TVS আৰু হিৰো দুইখন দিব অ'কে লাষ্ট ইয়াৰ মই একদম 100% দি কৈছিলোঁ দুটা ভেৰিয়েণ্ট তো দুইটা ভেৰিয়েণ্ট দিছে এইবাৰো দুইটা ভেৰিয়েণ্ট দিব TVS এণ্ড হিৰো দুইটা আৰু ৰেড এণ্ড ব্লু both কালাৰ আৰু হেলমেট ফ্ৰী অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা হেলমেট ফ্ৰী এইটো টেনশ্যন ল'ব লগা নাই চ' এইখিনি আছিল মেইন আপডেট ৱেইট কৰা এপ্লাই কৰিবা এপ্লাই কৰা যেতিয়া আহিব মই আপডেট দিম চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপ আছে নেক্সট চেনেল মোৰ ছেকেণ্ড চেনেলটোৰ লিংক আছে ছাবস্ক্ৰাইব কৰি ৰাখিবা সেইটো আৰু এই ভিডিঅ'টো ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰিবা থেংক ইউ এভৰিৱান